এক উত্তাল পৰিৱেশ এই মুহূৰ্তত চলি আছে হাজাৰ হাজাৰ লোকে হাজাৰ হাজাৰ গুণমুগ্ধই জুবিন গাৰ্গৰ গুণমুগ্ধই জয় জুবিন বুলি কৈ আৰম্ভ কৰি তেওঁলোকে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁলোকে সিদ্ধাৰ্থৰ ঘৰ ঘেৰাও কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক ইয়া সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত জনতাৰ ভিৰ জুবিনৰ অনুৰাগীৰ ভিৰ তেওঁলোকে জাষ্টিস দাবী কৰিছে ন্যায় দাবী কৰিছে কি কাৰণত সিদ্ধাৰ্থ শ্যাম কানুহঁতক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাৰ বিৰুদ্ধে এওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু তাৰ মাজতে মই কৈছোঁ যে এয়া CIDৰ টিম CIDৰ যিটো টিম সেই CIDৰ টিম এই মুহূৰ্তত ইয়াৰ পৰা ওলাই যাবৰ কাৰণে তেওঁলোকে ওলাই যাব বিচাৰিছে কাৰণ তেওঁলোকে যিসমূহ নথিপত্ৰ তেওঁলোকে জব্দ কৰিছে সেই নথিপত্ৰসমূহ ইয়াৰ পৰা লৈ যাব বিচাৰিছে তদন্তৰ ক্ষেত্ৰত অতি সহায়ক হ'ব পৰাকৈ যেহেতু অভিযোগ উত্থাপন হৈছে যেহেতু ৰাইজে দাবী কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিনক ব্যৱহাৰ কৰি বিভিন্ন সময়ত ধনৰ লুটপাট কৰিছিল বৃহৎ অংশ সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰিছিল সেয়া অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ পিছত CID দলে ইয়াত আহি উপস্থিত হৈ আজি দিনৰ ভাগতে ইয়াত আহি উপস্থিত হৈ ঘৰৰ তলা ভাঙি কাৰণ ঘৰটোত কোনো মানুহ নাছিলে ঘৰৰ তলা ভাঙি যিসমূহ নথিপত্ৰ আছে এয়া মেজিষ্ট্ৰেটৰ উপস্থিতিত ঘৰৰ তলা ভাঙি যিসমূহ নথিপত্ৰ আছে এটা লেপটপ সহ সকলো তথ্য সংগ্ৰহ কৰিছে নিশ্চিতভাৱে আজি প্ৰথম দিনটোতে এক ক'ব লাগিব যে কালি পৰহি জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হৈছিলে আৰু আজি একশ্যন মুডত আৰক্ষীৰ লোক দেখিবলৈ পোৱা গৈছে ৰাইজৰ দাবী অতি সোনকালে এই অপৰাধীসকলক সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত শেখৰ গোস্বামী বা আসাম এছ'চিয়েশ্যনৰ ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ আনসকল লোকক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছোঁ মই পূৰ্বেও দেখুৱাইছোঁ প্ৰথম সময়ৰ পৰা মই দেখুৱাইছোঁ যে CIDৰ দল ইয়ালৈ আহিছিলে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰলৈ আৰু বাহিৰৰ পৰিৱেশ মই অকণমান দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে হাজাৰ হাজাৰ গুণমুগ্ধই এই মুহূৰ্তত ভিৰ কৰিছে সিদ্ধাৰ্থৰ ঘৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ঘৰ ভঙাৰ চেষ্টা চলাইছে এক হুলস্থুলীয়া পৰিৱেশ সকলো ফালে মই দেখুৱাইছোঁ কেৱল জুবিনৰ অনুৰাগী আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বেআইনী ঘোষণা কৰিছে যদিও কোনো লোক ইয়াৰ পৰা আঁতৰি যোৱা নাই এয়া দেখুৱাইছোঁ আমি বাহিৰৰ পৰিৱেশ সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰৰ পৰিৱেশ ভিৰানপাৰাত যি সিদ্ধাৰ্থৰ অৰ্কিড হিল ভিউ আছে তাৰ বাহিৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক এয়া CIDৰ টিম ইয়াৰ পৰা ওলাই গৈছে মই পোনপটীয়াভাৱে দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক SIT দললৈ শিল নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে SIT টিমক শিল দলিয়াইছে গাড়ী ভাঙিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তৰ খবৰ নিউজ লাইভৰ দৰ্শকসকলক জনাই আছোঁ SITৰ ওপৰত আক্ৰমণ কৰিছে SITৰ টিমৰ ওপৰত আক্ৰমণ কৰিছে SITৰ টিমৰ ওপৰত আক্ৰমণ কৰিছে ক্ষুব্ধ জনতাই SIDৰ ওপৰত আক্ৰমণ কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক SITৰ টিমৰ ওপৰত আক্ৰমণ কৰাইছে শিল দলিয়াইছে গাড়ী ভাঙিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাসগৃহৰ সন্মুখত এয়া নিশ্চিতভাৱে সকলো বিষয় তদন্তৰ আওতলৈ আহিব মই দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক এটা অতি আচৰিত পৰিৱেশৰ সৃষ্টি হৈছে SITৰ টিম ওলাই যোৱাৰ লগে লগে উত্তেজিত জনতাই জুবিনৰ অনুৰাগী বুলি কোৱা উত্তেজিত জনতাই SITৰ টিমৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে গাড়ী ভাঙিছে আৰক্ষীৰ কাষলৈ গাড়ী ভাঙিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ লাঠিচাৰ্জ আৰক্ষীয়ে ইতিমধ্যে লাঠিচাৰ্জ আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ কাৰণ ভিতৰত আহা ইয়াৰ পৰা দেখুওৱা ইতিমধ্যে আৰক্ষীয়ে লাঠিচাৰ্জ আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ উপায়ন্তৰ হৈ বাধ্য হৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে কিয়নো এইসকল জনতাই SITৰ টিমৰ গাড়ী ভাঙিছে SITৰ টিমলৈ শিলগুটি নিক্ষেপ কৰিছে ভিক্টৰ দাস ইয়াত আমি দেখিবলৈ পোৱা গৈছোঁ ভিক্টৰ দাসৰ নেতৃত্বত একাংশই এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে এয়া ভিক্টৰ দাস আমি দেখুৱাইছোঁ ইয়াৰ বাবে ভিক্টৰ দাস আমি দেখুৱাইছোঁ এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল SITৰ গাড়ীলৈ শিলগুটি মাৰিছে SITৰ গাড়ীক আক্ৰমণ কৰিছে
অতি আক্ৰমণ কৰিছে বহু লোক ইয়াত উপস্থিত আছে আমি নিউজ লাইভৰ দৰ্শকসকলক কেমেৰাৰ সন্মুখত এই লিডাৰসকলক আমি দেখুৱাইছোঁ যিসকলে জুবিনৰ অনুৰাগী বুলি কৈ এনেধৰণৰ ঘটনা সংঘটিত কৰিছে এয়া নিশ্চিতভাৱে মই দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ গাড়ীত আক্ৰমণ কৰিছে SIT টিমক আক্ৰমণ কৰিছে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে